ब्रेकिंग न्यूज। श्रीभूमि जिले में आज गुणोत्सव के तीसरे दिन को विभिन्न विद्यालयों में धूमधाम से मनाया गया। छात्रों, शिक्षकों और अभिभावकों की उपस्थिति ने पूरे विद्यालय परिसर को उत्सव में बना दिया। विद्यालयों में रंग बिरंगे परिधानों, रचनात्मक प्रस्तुतियों और सांस्कृतिक कार्यक्रमों की धूम रही। एक अभिभावक ने कहा, यह उत्सव हमारे बच्चों की प्रतिभा और रचनात्मकता का उत्सव मनाने का सही मंच है। ये हमें गर्व और प्रेरणा देता है। वहीं छात्रों ने संगीत, नृत्य और नाट्य प्रस्तुतियों के माध्यम से अपनी प्रतिभा का प्रदर्शन कर सभी को मंत्रमुग्ध कर दिया। एक छात्र ने कहा, इस उत्सव में भाग लेना मेरे लिए एक खास अनुभव है। शिक्षकों ने गुणोत्सव की महत्ता पर जोर देते हुए कहा कि यह न केवल शिक्षा के क्षेत्र में बल्कि समाज में छात्रों के सर्वांगीण विकास के लिए भी बेहद जरूरी है। आज का दिन श्रीभूमि जिले के विद्यालयों में आशा, जोश और उत्सव की भावना से सराबोर रहा। আজি গুণোৎসৱত আপুনি এভেলাউটাৰ হিচাপে আহিছে, কেনে পাইছে স্কুলখন? ভালে আছে, পৰিৱেশটো ভালে আছে, মানে স্পেস কম, বিল্ডিং নাই, স্টুডেন্ট বেশি আছে। স্পেসটো কম থাকার কারণে এই যে মানে প্রেয়ার করতে পারে না, মর্নিং প্রেয়ারটাও করতে সময় রাস্তা করতে না, বহুত দিকদারি হয়। টু স্টোরি যদি বিল্ডিং হয় তাহলে আমরা ছাত্রও মোটামুটি পড়াশোনা করতে পারবো, আর স্টাফটুকু বছর মেনটেন করে চলতে পারবো। আমার তো কব আছে কই যে আমি তো আমার ছাত্র হিসাবে বিল্ডিং নাই, মেটেরিয়ালসটাও কম। এরপরে আপনার বিদ্যালয়ের আজকে গুণোৎসবর প্রস্তুতি কীরকম আর কীরকম ফলাফল পাইবে আপনার? প্রস্তুতি কীরকম? ছাত্র কেমন আপনাদের? 65 জন, সব অ্যাটেন্ডেন্স আছে। স্যার ইভ্যালুয়েটর হিসাবে আজকে এখানে আইয়া পরিবেশটা কীরকম পেয়েছে? ভালো পেয়েছে। স্কুলের সিস্টেমেটিক আছে, সব সিস্টেমেটিক। 9টার 5 মিনিট আগে আমি অ্যাটেন্ড করছি। তারপরে 9টা থেকে মর্নিং অ্যাসেম্বলি আছে, কোনো মর্নিং অ্যাসেম্বলি সুন্দর। তারপরে অ্যাটেন্ডেন্সও, তারপরে সব সিস্টেমেটিক আছে। আপনার নডেল টিচার হিসেবে আপনার দায়িত্বগুলো কীরকম করছেন? আমার দায়িত্বগুলো খুব সুন্দরভাবে পালন করতে হয়। ছাত্রছাত্রী সবগুলো ভালো আছে? সব ভালো, ছাত্রছাত্রী ভালো। আমরা সাবজেক্ট টিচার যেগুলো পাইছি তারা খুব ভালো। আশা কীরকম আগামী কীরকম কী গ্রেড পাবে আপনার? আশা তো A+ A+। আজি গুণোৎসৱ আপোনালোকৰ বিদ্যালয়ত কি ধৰণে হৈছে? গুণোৎসৱটো আজি ৰাতিপুৱাৰ পৰাই খুব শান্তিপূৰ্ণভাৱে হৈ আছে, আৰু যিমানখিনি ষ্টুডেণ্ট আছে বিদ্যালয়ত সকলোৱে আহিছে, আজি চব প্ৰেজেণ্ট আছে। স্কুলৰ শিক্ষক, ছাত্ৰ ছাত্ৰী চবেই মিলি আজি গুণোৎসৱ খুব ধুনীয়াকৈ হৈ আছে। এতিয়াও চলি আছে বৰ্তমানতে। আৰু বিদ্যালয়ৰ এনৰলমেণ্ট কিমান? টোটেল এনৰলমেণ্ট 159। ভালে সংখ্যক আছে নহয়? এনে ভালে চলি আছে। ইভেলুয়েটৰ ছাৰে চবখিনি চাইছে, চাই পিনে তাৰপিছত ঠিকে পাইছে। আশা কৰিছোঁ যোৱাবাৰৰ দৰে এইবাৰো A+ পাব বুলি।